নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ হয় আজিৰ গ্ৰহগতি সময় ধৰণৰ চন্দ্ৰ লগ্ন বৃহস্পতি বৃষ ৰাশিত বহি আছে আজি মংগল কৰ্কট ৰাশিত বহি আছে কেতু কন্যা ৰাশিত আজিৰ দিনটোত ৰবি টুঙি হৈ আছে তাৰমানে মেঘ ৰাশিত বহি আছে আজি শুক্ৰ বুধ শনি ৰাহু আদি মীন ৰাশিত বহি আছে আজি তিথি শুক্লা তৃতীয়া অক্ষয় তৃতীয়া শুভন যোগ বৃষ ৰাশি শুদ্ৰ বৰ্ণ ৰোহিণী নক্ষত্ৰ নৰগণ যাত্ৰা নাই পাপ যোগ দুখ আছে ত্ৰয়োদশ স্পৰ্শ কিছু আছে আজি শুভকৰ্ম জাতকৰণ নামকৰণ নতুন কাপোৰ লোৱা নাও গঠন নাও যাত্ৰা ঋণ দান ঋণ গ্ৰহণ ক্ৰয় বিক্ৰয় আদি দিনটোত পটল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি আৰ্থিক দিশত সচ্ছলতা থাকিব ব্যৱসায় বাণিজ্যত শুভ ফল আশা কৰিব পাৰে আজিৰ দিনটোত বিদ্যাত শুভ ফল পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব প্ৰেমত শুভ ফল লাকি কালাৰ য়েলো আনলাকি কালাৰ পিংক এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি উদ্যোগ আদিৰ পৰা আয় বৃদ্ধি আশা কৰা মতে ধন সঞ্চয় কৰিব নোৱাৰিব কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ সন্তানৰ শুভ প্ৰেমত বাধা আছে আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে শংখ বজাওক শুভ ফল পাব হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা থাকিব শাৰীৰিক ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰি আজি ঘৰত আলহীৰ আগমন প্ৰেমত সন্দেহ ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশি কেঞ্চাৰ শ্বৰ্টছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল দাম্পত্য জীৱনত শান্তি বজাই থাকিব সন্তানৰ শুভ কৰ্মৰ ফলত মনত আনন্দ দিব প্ৰেমত উৎসাহ থাকিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক মেৰুণ কালাৰ ইউজ কৰক গ্ৰীণ কালাৰ আনলাকি হয় দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে একোখনকৈ পত্ৰ হাতত তুলি লওঁ আজিও এখন পত্ৰ হাতত তুলি লৈছোঁ তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ জনাইছে কিৰয়ং ডাঙৰীয়া মোৰ স্বামীয়ে বহু বছৰৰ পৰা এগৰাকী পৰ স্ত্ৰীৰ লগত সম্পৰ্ক স্থাপন কৰি আছে আৰু গতিকে তেওঁ ভাঙি পৰিছে বুলি কৈছে কিছু আপোনাৰ পৰা প্ৰতিকাৰ বিচাৰিছে হয় স্বামীৰ যদি পৰস্ত্ৰীৰ লগত সম্পৰ্ক বা পত্নীৰ যদি পৰপুৰুষৰ লগত সম্পৰ্ক আছে তেতিয়া নিবাৰণৰ উপায়ো আছে এই টুকুৰা সৰু চিচা ল'ব কাঁচৰ টুকুৰা এটা ল'ব আৰু এটা ইটাৰে টুকুৰা টুকুৰাকৈ আপুনি ভাঙি ল'ব আৰু এটা কাণ অথবা পিতলৰ বাতিত ৰাখিব আৰু তাতে আপুনি কেইটামান নেমু টেঙা ড্ৰপ ৰস দি ল'ব আৰু কাঁচৰ বাতিত অইন যোনজন পুৰুষ বা মহিলা তেওঁৰ নামটো বগা কাগজত ৰঙা চেহেৰে লিখিব আৰু তাত ৰাখি থ'ব আৰু ঘৰখনৰ চাউথ ইষ্ট কৰ্ণাৰ যোনটো লাভ এণ্ড ৰোমান্সৰ কৰ্ণাৰ বুলি কোৱা হয় সেইটো স্থানত ৰাখি থ'ব আৰু কিন্তু আনে যাতে নাজানে আৰু তাৰ পাছত সেই ৰুমটোত কিন্তু কোনেও নুশুব তেনেকুৱাকৈ কণ্টিনিউৱাছলি 15 ডেইজমান ৰাখক আৰু ডেইলি অলপ অলপকৈ মিঠাতেলৰ ড্ৰপ আৰু নেমু টেঙাৰ ড্ৰপ তাত দি থাকিব আপুনি চাব অলপ দিনৰ ভিতৰত আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড সিংহ ৰাশিসকলৰ বাবে লিঅ' আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি অযথা পলম আৰু বাধা আছে ব্যৱসায় বাণিজ্যত কোনো লোকৰ পৰা ক্ষয়ক্ষতি হ'ব পাৰে সাৱধান হওক বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব প্ৰেমত বিশ্বাসঘাতকতা আজি ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া শ্বৰ্টছ এণ্ড নাইট অফ ওৱান্স কন্যা ৰাশি আজি পাৰিবাৰিক দিশত দায়িত্বপূৰ্ণ কাম কাজত সাৱধান হওক ব্যয়ৰ মাত্ৰা বেছি বিদ্যাত অশুভ প্ৰেমত কষ্ট আছে পাৰ্পল কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক তুলা ৰাশিলৈ কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ দেখা যায় সা সম্পত্তি লাভৰ যুগ বিয়া বাৰুৰ ক্ষেত্ৰত নতুন যোগাযোগ হ'ব পাৰে বিদ্যাত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব গ্ৰীণ কালাৰ লাকি আজি মেৰুণ কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ কাপছ এণ্ড শ্বৰ্টছ
এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বাবে শুভ ফল, ভ্ৰমণত সাৱধান হওক। আজি অক্ষয় তৃতীয়া বুলি লক্ষ্মী দেৱীৰ পূজা পাতল কৰক। অশুভ ৰাহুৰ বাধা আছে। আজি চাকৰিয়ালৰ শুভ ফল, প্ৰেমত বাধাসমূহ দূৰ হ'ব। আজি গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ দিনটো কিন্তু অতি পবিত্ৰ দিন। আজি অক্ষয় তৃতীয়া, গতিকে সেই অক্ষয় তৃতীয়াৰ বিষয়ে দুই এষাৰ। অক্ষয় তৃতীয়া, বৈভৱ লক্ষ্মীৰ পূজা কৰিব লাগে। শুক্লা তৃতীয়া অৰ্থাৎ শুক্লপক্ষৰ তৃতীয়া তিথি। এই দিনটোত বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। সেইকাৰণে এই দিনটোক পৰশুৰাম জয়ন্তী হিচাপে পালন কৰা হয়। বেদব্যাস আৰু গণেশে এই দিনটোত মহাভাৰত ৰচনা কৰিছিল। এই দিনটোতেই সত্যযুগ শেষ হৈ ত্ৰেতা যুগৰ সূচনা হৈছিল। অক্ষয় তৃতীয়াৰ দিনাই ৰজা ভগীৰথে গংগা দেৱীক মৰ্তলৈ লৈ আহিছিল। এই দিনাই কুবেৰৰ তপস্যাত তুষ্ট হৈ মহাদেৱে তেওঁক অতুল ঐশ্বৰ্য প্ৰদান কৰিছিল। অক্ষয় তৃতীয়াৰ দিনাই লক্ষ্মী লাভ হৈছিল বাবেই এই দিনা বৈভৱ লক্ষ্মীৰ পূজা কৰা হয়। এই তিথিতেই পুৰীত জগন্নাথ দেৱৰ ৰথযাত্ৰা উপলক্ষে ৰথ নিৰ্মাণ আৰম্ভ হয়। বৈদিক বিশ্বাস অনুসাৰে এই পবিত্ৰ তিথিত কোনো শুভ কাৰ্য সম্পন্ন হ'লে সেয়া অনন্তকাল অক্ষয় হৈ থাকে। এই দিনা সোণ, ৰূপ, তাম, পিতল আদি দান কৰাটো অতি শুভ। তৃতীয়া তিথি 29 এপ্ৰিল 2025 8:22:54 PM পৰা 30 এপ্ৰিল 2025 6:10:46 PM লৈ থাকিব। শুভ মুহূৰ্ত 30 এপ্ৰিল 25 5:41 AM to 21:12 লৈ থাকিব। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে অক্ষয় তৃতীয়াৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড ধনুৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। গতিকে আজি আয়ৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিব পাৰিব। আজি ব্যৱসায় বাণিজ্যত উন্নতি, উপাৰ্জন বৃদ্ধি, সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব। প্ৰেমত শুভ ফল, পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল, বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ সুবিধা আহিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত বিয়া বাৰুৰ যুগ। ক্ৰীম কালাৰটো লাকি, য়েলো কালাৰটো আনলাকি। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি প্ৰেম বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব। পাৰিবাৰিক দিশত পিতৃ মাতৃৰ অশুভ, দাম্পত্য জীৱনত সুখ, বিদ্যাত মধ্যম ফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি পৰুৱাক গুৰ খাব দিয়ক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। মীন ৰাশি, কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি পুৰণা সংগ লাভ, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, ব্যৱসায় বাণিজ্যত সমস্যা আহি পৰিব পাৰে। আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব। বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফল। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে তেতিয়াহ'লে কিৰয়ং ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব, প্ৰতি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত আহোঁ। আৰু যদি আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হৈছে kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।